একচুৱেলি আমি বৰ্তমান চাহাবগঞ্জৰ পৰা বালাজনলৈ টোটেল পথৰ দৈৰ্ঘ্য 2.6 কিলোমিটাৰ। এইটো প্ৰথমবাৰৰ বাবে ধুবুৰী ডিষ্ট্ৰিক্ট পেলনীয়া প্লাষ্টিকেৰে আমি পথটো নিৰ্মাণ কৰি আছোঁ আৰু ইয়াত এই 2500 কেজি পেলনীয়া প্লাষ্টিক ব্যৱহাৰ হ'ব আৰু অলৰেডি আমাৰ 600 মিটাৰ কাম সম্পূৰ্ণ হৈছে আৰু প্লাষ্টিকখিনি আমি চুৱাটৰ পৰা আনি আছোঁ, কিন্তু ইয়াতো লোকেলিও মই শুনা পাইছোঁ ইয়াতো মানে এটা প্লেন এনেকুৱা শ্বেডিং কৰা প্লেন এটা হ'ব। আৰু আপোনালোকে জানে যে প্লাষ্টিক বৰ্তমান কাৰণে কিবা অভিশাপ স্বৰূপ হৈ পৰিছে আৰু এইটো আৰু আপোনাৰ বৰষুণৰ পৰিমাণ এইবিলাক ফ্লাড প্ৰন এৰিয়া, ইয়াত যদি আমি প্লাষ্টিকেৰে পথ নিৰ্মাণ কৰোঁ পথটোৰ আয়ুসটো দীৰ্ঘায়ু হ'ব। গতিকে আমাৰ মানে ওপৰৰ আমাৰ অফিচাৰবিলাকৰ ইনষ্ট্ৰাকশ্যন মৰ্মে আমি এইটো ধুবুৰী জিলাত আমি প্ৰথমবাৰৰ বাবে আমি এইটো আৰম্ভ কৰিছোঁ। অলৰেডি আমি গোৱালপাৰাত ছাকচেছ হৈছোঁ। গতিকে আমি পৰ্যায়ক্ৰমে আৰু বেলেগ বেলেগ ৰাস্তাবিলাকো আমি এইটো টেকন'লজি ব্যৱহাৰ কৰিম। আচ্ছা স্যার, এইটো একচুয়ালি এই প্লাষ্টিক যেটো সামগ্ৰী এই সামগ্ৰী দি যেটো আপোনালোকৰ ৰাস্তাৰ মানে মেৰামতিৰ কামত লগাই আছে, এইটোত কি লাভটো কি? এইটো কথা হ'ল আমি এইটো প্লাষ্টিকৰ চাইজটো হ'ল আপোনাৰ 60 মাইক্ৰনৰ তলৰ প্লাষ্টিকখিনি ব্যৱহাৰ কৰা হয়। আমাৰ জেনেৰেলি আপোনাৰ 50 মাইক্ৰনৰ তলটো আমাৰ বেনে আছে। এইটো অসমত আমাৰ প্লাষ্টিকৰ বটল বা চিপছৰ পেকেট এইবিলাক আমি কালেক্ট কৰি আমি এইবিলাক ব্যৱহাৰ কৰোঁ আৰু এইবিলাক ব্যৱহাৰ কৰিলে তাৰমানে ৰাস্তাটোৰ আয়ুসটো বাঢ়ি যায়, পানীটো চিপেজটো নহয় আৰু তাৰ মানে ষ্টেণ্ডটো বাঢ়ি যায়। এইটো আমাৰ কিছুমান টেকনিকেল আমাৰ টেষ্ট আছে, যেনেকৈ মাৰ্চেল ষ্টেবিলিটি টেষ্ট, এইবিলাক আমি টেষ্ট কৰি গম পাইছোঁ ইয়াৰ পিনে নৰ্মেল যিটো আমি কাম কৰোঁ তাতকৈ ষ্টেণ্ডটো ডাবল হয়। এইটো কি খৰচটো বাঢ়িব? খৰচটো আপোনাৰ যিহেতু ভিটামিনৰ পাৰ কেজি কষ্ট 42 টকা আৰু এইটো পাৰ কেজি কষ্ট 32 টকা, গতিকে আমি 10% মিছ কৰি দিয়া মানে আপোনাৰ 10% ভিটামিন ৰাহি হ'ল। গতিকে এইটো মানে ধৰক পাৰ কিলোমিটাৰ 10-15 হাজাৰ টকাটো আপোনাৰ নৰ্মেল ৰেট কৰি এইটো ছেভিং হ'ব। আৰু এইটো কোন কোন ডিষ্ট্ৰিক্টত অসমত ক'ত ক'ত? অসমৰ এতিয়া গুৱাহাটীত তাৰমানে 300 মিটাৰ এটা হৈছিল, ফাৰ্ষ্ট মন্ত্ৰী মহোদয়টো কৰিছিল, তাৰপিছত নেক্সট গোৱালপাৰাত কৰিছিল, এয়া ধুবুৰীত আৰম্ভ হৈছে। এনেকুৱা প্ৰচেছ চলিলে ছাৰ অসমখন প্লাষ্টিক মুক্ত হয়, প্লাষ্টিক মুক্ত হ'ব। আৰু এইটো আৰু প্লাষ্টিক তাৰমানে আপোনাৰ হেৰি হ'ল তাৰমানে এইটো মাটিৰ লগত মিহলি কমচে কম 500 ইয়াৰ্ছ লাগে, গতিকে অসম্ভৱ কথা। আৰু মাটিবিলাকত তাৰমানে উৰ্বৰতা শক্তিও কমি গৈছে লাহে লাহে, গতিকে এইটো টেকন'লজি খুব দৰকাৰ আৰু অসমৰ চব ৰাস্তাই ৱাছ প্লাষ্টিক ব্যৱহাৰ কৰিব লাগে। আৰু বৰ্তমান প্ৰধানমন্ত্ৰী গ্ৰাম যোজনাৰ যিখিনি নতুন কাম আহি আছে PM-3 এইখিনি তাৰমানে আমাৰ দিল্লীৰ পৰা ইনষ্ট্ৰাকশ্যন দিছে, আমি এইটো 10% যিমান কিলোমিটাৰ 10% আমি ৱাছ প্লাষ্টিক ব্যৱহাৰ কৰিব লাগিব। এইটো প্লাষ্টিকটো কিবা মেনুফেকচাৰিং কৰে না ডাইৰেক্ট? না, একচুৱেলি মেনুফেকচাৰিং নহয়। যিবিলাক তাৰমানে ধৰক এতিয়া ডাঙৰ ডাঙৰ চিটিত যিবিলাক মানে আৱৰ্জনা সেইবিলাক কালেক্ট কৰে, ড'ৰ টু ড'ৰ কালেক্ট কৰে। এনেকুৱা সিহঁতৰ NGO আছে বা মিউনিচিপালিটি বৰ্ড আছে, এইবিলাক কালেক্ট কৰি সেইবিলাক এটা জেগাত তাৰমানে হেৰি কৰে, তাৰমানে আপোনাৰ বস্তুটো এটা জেগাত তাৰমানে হেৰি কৰে। তাৰপিছত আপোনাৰ সেইটো ৱাছ কৰি মেচিনত সেইটো চাইজত তাৰমানে 60 মাইক্ৰনৰ তলত বস্তুটো এইটো হেৰি আনে, মানে চেভিং কাটি দিয়ে। বালাজানত যিটো ৰাস্তা ছাৰ আপুনি ইতিমধ্যে প্লাষ্টিকৰ প্লাষ্টিকেৰে আপুনি ৰাস্তাৰ কাম আৰম্ভ কৰিছে, এই প্লাষ্টিক ক'ৰ পৰা আনিছে? এইটো মই চুৱাটৰ পৰা আনিছোঁ, কিন্তু গুৱাহাটীতো ডিলাৰ আছে, আমি এইটো চুৱাটৰ